হেল্ল' এভৰিৱান, আজি হৈছে 2026-ৰ প্ৰথমটো দিন আৰু সেইটোৰ কাৰণে মানে ৰাতিপুৱাই গা পা ধুই পেলাই ফুল উঠাব আহি গৈছোঁ। আৰু যিহেতুকে আজি বৃহস্পতিবাৰ হয়, তো সেইটোৰ কাৰণে ফুল অকণমান বেছি লাগিব। আৰু আজি জানেই তো টাইমটো অলপ বেছি লাগিবই যিহেতুকে বৃহস্পতিবাৰ। আৰু এইফালে ফুল তুল উঠাই আমি ঘৰৰে মানে মন্দিৰটোত পূজা পাঠ কৰিলোঁ। আৰু কৰি এইফালে যিহেতুকে বাহিৰত তুলসী গছডাল আছে, তাতো অকণমান পূজা চূজা কৰি ল'লোঁ। আৰু কৰি মানে দৌৰা-দৌৰি কৰি কাষৰ মন্দিৰটোৰ পৰাই আৰু কাষতে যিহেতুকে কালী মন্দিৰ আছে আৰু আপোনালোকে দেখা পায়ে থাকে, সেই মন্দিৰটোলৈ মানে চাকি অক্ষত দিম বুলি আৰু ওলাই আহিলোঁ। যিহেতুকে আজি বছৰৰ প্ৰথমটো দিন, সকলোৰে ভালে হওক, ভাল কৰি যাওক আৰু বছৰটো সেইটোৰে কামনা কৰি মানে এইফালে মন্দিৰৰ ফালে চাকি অক্ষৰ ঘৰৰ পৰা ৰেডি চেডি কৰি লৈ আহিছোঁ। আৰু আহি মানে এইফালে চাকি থৈ মই মানে হাত ভৰি ধুই আহিলোঁ ৰ'ব। হাত ভৰি ধুই আহি ধুনীয়া কৰি এতিয়া মন্দিৰৰ ফালে উঠি যাওঁ। আৰু মন্দিৰত সোমাই আহিলোঁ ৰ'ব। আহি এইফালে মানে চাকি বন্তি অলপমান সেৱা কৰি লওঁ আৰু চাকি বন্তি এতিয়া লগাম। যিহেতুকে 2025-ত বহুত বেয়া গ'ল আৰু 2025টোৱে বেয়া গ'ল। মানে কালী মাৰ ওচৰত সেইটোৱে প্ৰাৰ্থনা, 2026-ত যেন ইমান বেয়া দিন নাহে, ইমান বেয়াকে নহয় আৰু আমি ইমান বেয়াকে কান্দিবলগীয়া নহয়। তো সেইটোৱে মানে 2026-ত যাতে সেইখিনি ভাল কৰে, ভালে কুশলে যাওক আৰু সেই বুলি আৰু কালী মাৰ ওচৰত সৰল প্ৰাৰ্থনা। আৰু কালী মাৰ মূৰ্তিটো চাওকচোন একবাৰ, কি ভাল লাগে ন। আৰু ৰাতিপুৱা মানে মই গৈছিলোঁ 7টা বজাতে, কিন্তু ৰাতিপুৱা গ'লেও মানে ভিডিঅ'টো এডিট কৰোঁতে আহি আৰু বহুত কাম থাকিল, তো সেইটোৰ কাৰণে মানে লেট হৈ গ'ল ভিডিঅ'টো লেটকৈ আপলোড কৰাৰ কাৰণে মানে মোৰ নিজৰে ইচ্ছা নাছিল আৰু বহুত বেয়াও লাগিছে। দেৰি কৰি হ'লেও মানে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা থাকিল আপোনালোকক মোৰ ফালৰ পৰা, আৰু বছৰটো যেন ভালে কুশলে যায় তাৰে কামনা। আপোনালোকৰ লগতো মোৰ সংসাৰখন মানে মোৰ ফেমিলিটোও যেন ভালে থাকে তাৰে কামনা কৰিলোঁ ভগৱানৰ ওচৰত। আৰু এতিয়া ধূপকাঠিটো লগাই আছোঁ ৰ'ব। আৰু ইচ্ছা আছিল আজি মই বহুত ফুল তুল উঠাই মানে পূজা পাঠ কৰিম বুলি অলপ, কিন্তু ফুলৰ যিটো সেয়া অভাৱ, সেইটোৰ কাৰণে মানে ফুল বেছি পোৱা নাই। 2-3টা গেন্ধে ফুল লৈয়ে আৰু গৈছোঁ মন্দিৰৰ ফালে। আৰু এতিয়া মই পূজা চূজা কৰা হৈ গ'ল ৰ'ব, হৈ পেলাই সেৱা থোৱা কৰি আছোঁ। আৰু যিহেতুকে প্ৰত্যেক সোমবাৰে মই এই বেলগছডালত পানী ঢালোঁ আৰু ইয়াতে মানে মই চাকি বন্তি লগাওঁ, তো ভাবিলোঁ বছৰৰ প্ৰথমটো দিনতো আজিও মই ইয়াতে অলপ ধূপ চুপ কিবা অলপ লগাই দিওঁ। ভিডিঅ' বনাওঁতে কিয় অলপ দেৰি হয় মানে ভিডিঅ' বনাওঁতে আৰু মোৰ কোনো পাটনা চাটনা নাই, কিন্তু মানে মই ইকাত থৈ কিনে মোবাইলটো সেনেকুৱাকৈ ভিডিঅ' কৰোঁ, ক'ৰবাত গাছত লগাই দিওঁ সেনেকুৱাকৈ ভিডিঅ' কৰি, মানে সেনেকুৱাকৈ থৈ ভিডিঅ' কৰিছোঁ। সেইটোৰ কাৰণে মোৰ টাইমটো আৰু অলপ বহুত মানে বেছিয়ে যায় আৰু আহি তাৰপিছত ঘৰুৱা কাম কাজ কৰি তাৰপিছত ভিডিঅ' এডিট কৰি দিয়াতে, তাৰপিছত আৰু ভইচ অভাৰ আজি আৰু সেনেকুৱাকৈ বহুত কিবা কিবি দেৰি হৈয়ে যায়। আৰু এতিয়াও মই কাম কৰি বা ৰান্ধিহে ভিডিঅ'টো এডিট কৰিছোঁ। আৰু এইফালে বকতে মানে লেকচাৰ মাৰোঁতে মোৰ পূজা পাঠ কৰা হৈ গ'ল। আৰু হৈয়ে মানে এইফালে মই ওলাই আহিলোঁ। ওলাই মানে কি অলপমান স্পীডে আহিছোঁ, যিহেতুকে মোৰ টাইম অভাৰ হৈ গৈছে। আহি পুৰা স্পীড আহি মানে পাইছোঁ ঘৰটো। আৰু ঘৰটো এই গেটখন খুলিব যায় আৰু মানে গেটখন বন্ধ কৰি থওঁ, যিহেতুকে ছাগল গৰুৰ বহুত বেছি অত্যাচাৰ, তো সেইটোৰ কাৰণে মানে মই মানে গেটখন বন্ধ কৰিয়ে থওঁ। আৰু মানে পুৰা স্পীড আহি আছোঁ, যিহেতুকে মোৰ পুৰা টাইম মানে 8:30 বাজি গৈছে। এই স্পীড নহয়, একেবাৰে এইবাৰ দাঁড়িবই লাগব আৰু মানে উপায় নাই, দৌৰি কৰি পাকঘৰত সোমাই মানে মই এতিয়া মানে ৰুটি বনাম। তো সেইটোৰ কাৰণে আটা চাটা এইফালে ৰেডি কৰি লৈ ল'লোঁ। আৰু মোৰ কাম এনেকুৱাকৈ চলি থাকিব। লগ পাম আৰু নেক্সট ভিডিঅ'ত। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্টৰ লগত এটা শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। তো আজিলৈ আহিছোঁ, টাটা বাই বাই।